নমস্কাৰ, জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। এয়া প্ৰসাদ তিয়ালোঁ, এয়া চাউল তিয়াই থোৱা আছে, উঠাই থোৱা গৈছে আৰু নাৰিকল, আপেল, কুঁহিয়াৰ গোটেইখিনি অনা হ'ল। গধূলি আজি আমাৰ জন্মাষ্টমীৰ নাম আছে। ৰাইজৰ শৰাইখনৰ কাম অকণমান আগবঢ়াই থৈ নিজৰ ঘৰৰ শৰাইখনৰো যা যোগাৰ কৰিবলৈ এয়া বহিছোঁ। প্ৰসাদ ধুই নাৰিকল কাটি দিলোঁ আৰু লগত ফল মূল দি ধুনীয়াকৈ শৰাইখন সজাই লৈছোঁ। কেঁচা লাড়ু দুটামান বনাই ভগৱানৰ ওচৰত আগবঢ়ালোঁ আৰু চাকি বন্তি জ্বলাই এতিয়া মই ৰাজহুৱা নামলৈ যাবলৈ ওলালোঁ। আইনাখনৰ সন্মুখত নিজকে এবাৰ চালোঁ। আজি চাগৈ আপোনালোক সকলোৱে কৃষ্ণ জন্মাষ্টমীৰ কাৰণে ব্যস্ত। এয়া শৰাই যোগাৰ কৰি আছোঁ আমি। আমাৰ ৰাজহুৱা নাম খুৰাহঁতৰ ঘৰতে পতা হৈছে। আমাৰ কিন্তু ৰাজহুৱা নামঘৰ নাই, সেয়েহে আমি খুৰাহঁতৰ ঘৰতে ৰাজহুৱা অনুষ্ঠানবোৰ পাতোঁ। আমি আটাইকেইজনীয়ে শৰাই যোগাৰ কৰি আছোঁ, ৰাতিলৈ নাম ধৰিম। খুৰীয়ে আকৌ এইফালে নাৰিকল ৰুকিবলৈ লাগি গ'ল। প্ৰসাদৰ বাবে লাড়ু বনাই পেলালে। এই খুৰীজনী বিৰাটেই এক্সপাৰ্ট হয়। চাহৰ বাবে এইফালে আকৌ টেকেলি পিঠাও ৰেডি। আজি কেৱল খোৱাহে কথা আৰু। সন্ধিয়া আমি নামত বহিলোঁ। আয়তীসকলে লগ লাগি নাম প্ৰসংগ কৰিবলৈ ল'লোঁ। কারাগারে হরি ঘোরায় অন্ধকারে জন্ম লইলা তুমি হৰি দৈৱকীৰ গৰ্ভতে। এনেদৰে আমি ভালেকেইটা নাম পৰিৱেশন কৰিলোঁ। খুব এনজয় কৰিলোঁ দেই আজিৰ দিনটো। নামৰ শেষত প্ৰসাদ বিতৰণ কৰা হ'ল। নিজৰ ভাগৰ প্ৰসাদকেইটা লৈ এবাৰ ঘৰলৈ আহিলোঁ ড্ৰেছটো চেঞ্জ কৰিম বুলি। ইমান গৰম আছিলে আজি। আমি থকা ঠাইডোখৰত প্ৰায় সকলো ধৰণৰ অনুষ্ঠানে এনেদৰে পতা হয়। এইফালে আকৌ খিচিৰি লাবৰা ভাজি বনাই আছে। আমাৰ ৰাইজৰ একতা লেখত ল'বলগীয়া। গুৱাহাটী মহানগৰীত এনেধৰণৰ মিলাপ্ৰীতি খুব কমেই দেখা যায়। সকলোৱে মিলি আমি খিচিৰি খালোঁ। ৰাইজৰ লগত এনেদৰে এসাঁজ খাই খুব আনন্দ পোৱা যায়। খিচিৰি খাবলৈ বিৰাট টেষ্টি হৈছিল। আজিৰ দিনটো এনেদৰেই পাৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ, বাই বাই।